নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোৱে গম পায় জিঅ'ৰ প্লেন এনেকৈ বাঢ়ি আছে যে সোণাৰ দামৰ নিচিনাকৈ জিঅ'ৰ দাম একেবাৰে বাঢ়ি আছে। তো সকলোতে গমেই পাইছোঁ জিঅ' এনেকৈ দামবোৰ আছে। আপোনাৰ কেইদিন আগতে দাম আছিল 199, তাৰপিছত 239, এতিয়া হৈছে 299। সামান্য আপোনালোকে ডাটা পেকৰ কথা ধৰক 1 GB ডাটা পেকত 11 টকা আছিল, 11 টকাৰ 15 টকা, 15 টকাৰ পৰা 19 টকা এতিয়া নাই এনেকৈ দাম বাঢ়ি আছে বহুত দাম। তাৰ ফলত কি হৈছে এতিয়া চাওক, এতিয়া মাৰ্কেটত নতুন কোম্পানী এণ্ট্ৰি কৰিছে, মানে পুৰণা প্লেয়াৰ মাৰি দিছে, এতিয়া এণ্ট্ৰি হৈ গৈছে, এতিয়া চবে এণ্ট্ৰি। এতিয়া কথাটো কাৰ ক'বলৈ গৈছোঁ, BSNL। যেতিয়াই যিকোনো কোম্পানী এটা ডাউন হয়, চ' মাৰ্কেট যেতিয়া চেৰ হয়, তেতিয়া কি হয়, যিটো আমাৰ পাব্লিকৰ লাভ হয়। পাব্লিকৰ কেনেকৈ ধৰণৰ লাভ হয় চাওক, এতিয়া BSNL নিউ এণ্ট্ৰি কৰিছে মানে কি, ইয়াতে বহুত কম ধৰণৰ মানে পেকেজ আহি যাব, মানে 200 টকাত আপোনালোকৰ আপোনাৰ 2 GB কে আপুনি 30 days পাই যাব, য'ত আপোনাৰ 399 249 ভৰাব, 349 ভৰাব লাগে, তাত আপুনি 200 টকা ভৰালে হৈ যাব। আৰু যিসকলে নাজানে সেইসকলক মই জনাব বিচাৰিছোঁ, চাওক আপোনালোকৰ এতিয়া যেতিয়া নিবনুৱা সমস্যা আছে কিছু হ'লেও মানে দূৰ হ'ব। এতিয়া চাওক নতুন কোম্পানী যেতিয়া আহিছে, BSNL আপোনাৰ পুৰণা কোম্পানী হ'লেও সেই ধৰণৰ কোনো ধৰণৰ সেনেকুৱা ছাৰ্ভিচ নাই বা নেটৱৰ্ক কভাৰেজ নাই। এতিয়া মানে ইয়াৰ লগত জিঅ'ৰ লগত টাই আপ কৰিছে ৰতন টাটা, 15,000 কোটি টকা দি ৰতন টাটাই টাই আপ কৰিছে। এতিয়া টাই আপ কৰাৰ লগে লগে কি হ'ব, এতিয়া কোম্পানীটো বহুত ডাঙৰ হৈ গৈছে, এতিয়া কি হ'ব ৰিক্ৰুইটমেণ্ট লাগিব, মানে ল'ৰা ছোৱালী বহুত লাগিব ইয়াতে। আৰু এতিয়া সকলোৱেতো জানে টেলিকম কোম্পানী এটা চলাব গ'লে কিমান ল'ৰা ছোৱালীৰ প্ৰয়োজন হয়। ইয়াতে আপোনাৰ এটা ছুপাৰভাইজাৰৰ পৰা আৰম্ভ কৰি এতিয়া আপোনালোকৰ যি ছাৰ্ভিচ পইণ্ট আছে, কাষ্টমাৰ ছাৰ্ভিচ যাতে টেলিকমত আছে, এতিয়া এনেকৈ আছে, এনেকৈ আপোনালোকৰ বহুতো ল'ৰা ছোৱালীৰ প্ৰয়োজন হ'ব। তাৰ ফলত কি হ'ব, আপোনালোকৰ বহুত ৰিক্ৰুইটমেণ্টৰ প্ৰয়োজন হ'ব। তাৰ ফলত আমাৰ নিবনুৱা সমস্যা মানে বহুত হৈ যাব। এতিয়া যিসকলে মানে জিঅ' এয়াৰটেলত কাম কৰি আছে সেইসকলে তাতে কাম কৰি থাকিব। এতিয়া যিখিনি BSNL যিখিনি আছে, এই নতুন কৰি ইয়াতে নতুন ৰিক্ৰুইটমেণ্ট হ'ব, যাৰ ফলত আমাৰ বহুতো সুবিধা হ'ব। এতিয়া আৰু জিঅ' প্লেন আমাৰ প্ৰথমতে আমাৰ লাভ কেনেকুৱা হৈছে, 1 নম্বৰ লাভ হৈ আছে আমাৰ জিঅ'ৰ যিটো প্লেন আছে তাত কৰি আপোনাৰ BSNL প্লেনটো আপোনালোকে কমকৈ পাব। তাৰ নেক্সট হ'ব নিবনুৱা সমস্যা যিটো আছে, নিবনুৱা সমস্যা কিছু সংখ্যক হ'লেও কমিব, তাৰমানে ৰিক্ৰুইটমেণ্টটো বহুত ডাঙৰ হ'ব। BSNL কোম্পানীৰ বহুত ৰিক্ৰুইটমেণ্ট ডাঙৰ হ'ব। ইয়াতে 3 নম্বৰ হৈছে চেলাৰী আপোনাৰ ভাল চেলাৰী হ'ব, বেলেগ কোম্পানী জিঅ' এয়াৰটেলৰ পৰা আপুনি চেলাৰী বহুত ভাল হ'ব BSNL, যিহেতু এতিয়া চৰকাৰী কোম্পানী হয়, তাৰ লগত টাই আপ আছে ৰতন টাটা। চ' ইয়াতে বহুত টকা ইয়াতে চেলাৰী হ'ব। 3 নম্বৰ পইণ্ট এনেকুৱা। 4 নম্বৰ পইণ্ট আছে কি, এতিয়া যিখিনি আহিবলগীয়া যিখিনি নেটৱৰ্ক আছে, নেটৱৰ্কৰ আপোনাৰ যিখিনি আপোনাৰ মেইনটেনেঞ্চ আছে, মেইনটেনেঞ্চৰ কাৰণে আৰু নতুনকৈ আপোনাৰ ল'ৰা ছোৱালী আহিব, মানে আৰু এটা নেক্সট 4 নম্বৰ নেক্সট আৰু এটা ৰিক্ৰুইটমেণ্ট বাঢ়িব। এতিয়া কথাটো হ'লে আপোনালোকে অনলাইন এপ্লাই কেনেকৈ কৰিব। এতিয়া ৰিক্ৰুইটমেণ্ট হয় অনলাইন এপ্লাই আপোনাৰ আৰম্ভ হ'ব, আবেদন কৰিব লাগিব, তাৰ ফলতে আমাৰ চাকৰি হ'ব আপোনালোকৰ। চ' এনেকৈ অনলাইন কেনেকৈ খবৰ হ'ব চাওক, মই এই বস্তুটো লৈ কিনে বহুত লাগি আছোঁ, মানে BSNL কোম্পানীটো লৈ কিনে আপোনালোকৰ মানে ইয়াতে যদি আপোনালোকে আমাৰ বহুতখিনি লাভ হ'ব, মোৰ লাভ হ'ব, এনেকৈ বহুতো লাভ হ'ব। চ' আপোনালোকৰ এই চেনেলটোৰ জৰিয়তে বহুত হয়তো লাভ হ'ব পাৰে। চ' তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'বিলাক আপোনালোকে সম্পূৰ্ণ চোৱা কৰিব, নহ'লে আপোনালোকে একো বুজি নাপাব। কাৰণ কেনেদৰে আবেদন কৰিব লাগে BSNL কোম্পানীত চাকৰি কাৰণে, কেনেধৰণে কি কৰিব লাগে, গোটেইখিনি বস্তু আপোনাৰ ইউটিউব চেনেলৰ মাধ্যমে আপোনালোক জনাই দিয়া হ'ব। চ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু আপোনাৰ যদি বন্ধু বান্ধৱী আছে সেইবিলাক শ্বেয়াৰ কৰি দিয়ক, কাৰণ সেই কথাটো যেনে অলপ উপকাৰ হয়। আৰু সেইকাৰণে আমি ভিডিঅ'টো বনাইছোঁ, আপোনালোকে ৰেডি হৈ থাকিব, সদায় ভিডিঅ' চাব, কাৰণ কেতিয়া ৰিক্ৰুইটমেণ্ট আহে কোনো ঠিক নাই। ধন্যবাদ।